মোক যে আহি সোধে লুৰিণ গগৈ এনেকৈ ক'লে আপুনি কি কয়, অখিল গগৈ এনেকৈ ক'লে আপুনি কি কয়, সেইটো আপোনালোকক কোনে হোমৱৰ্ক দি আছে? বেয়া পাব পাৰে আমাৰ ধ্ৰুৱ বৰাই, ৰাতিপুৱাই প্ৰশ্নকেইটা লৈ আহে, ক'ৰ পৰা লৈ আহে এইকেইটা প্ৰশ্ন? বেয়া পালেও মোৰ উপায় নাই, কাৰণ অসমীয়া জাতীয় জীৱনৰ লগত চৰকাৰখনে কি কৰিছে আৰু চৰকাৰখনৰ পৰা মানুহে কি বিচাৰে সেইটো যদি আমি আলোচনা নকৰি, জ্যোতিষীয়ে কি ক'লে, সেইটো অসমৰ জাতীয় জীৱনে হেডলাইন বিচাৰে নেকি? অসমৰ জাতীয় জীৱনে জানিব বিচাৰে যে আৰু কিমান নিবনুৱা হিমন্ত বিশ্ব শৰ্মাই সংস্থাপন দিব, আৰু ড্ৰাইভাৰ চাকৰিত কিমানক দিব? ড্ৰাইভাৰ চাকৰি দিব পাৰিব ৩২ লাখত কথাটো। গতিকে মৌলিক সমস্যাবিলাক তল পেলাবৰ কাৰণে বিজেপিৰ চুটলপি মতে আমি কোনো চলিব নালাগে। বিজেপিয়ে দিয়া হোমৱৰ্ক কৰি পেলাই আমি ব্যস্ত থাকিব নালাগে। আজি তেওঁলোকে আমাক গোটেই জাতিটোক তেওঁলোকে চুটলপি আৰু হোমৱৰ্ক দিব বিচাৰে, আৰু আমাৰ ওপৰত এটা মনস্তাত্ত্বিকভাৱে আমুকত তামুক বিপদ আহিছে, তামুকত তামুক বিপদ আহিছে। এই যে চিণ্ডিকেটৰ নামত যে ডেইলি লুটপাট চলি আছে, চুপাৰী চিণ্ডিকেটৰ নামত, কয়লা চিণ্ডিকেটৰ নামত, আজি এটা পৰিয়ালে যে ইমান সম্পত্তি পাহাৰৰ নিচিনাকৈ গোটাই আছে, সেইটো বিপদ নহয় নে জাতিৰ সন্মুখত? এটা পৰিয়ালৰ ইমান সম্পত্তি বৃদ্ধি পাই আছে, ৰিচৰ্ট কাৰ, বাগান কাৰ, স্কুল কাৰ, কেলে নুসুধে? মোক সোধক, মই লিষ্ট দিম। আমাৰ বিলুত চব ছেটেলাইট মেপ আছে, প্ৰত্যেকটো সম্পত্তিৰ ছেটেলাইট মেপ আছে, আৰু প্ৰত্যেকটো সম্পত্তি SIT এনকুৱাৰীত অন্তৰ্ভুক্ত কৰা হয়। প্ৰত্যেকটো সম্পত্তি উপাৰ্জনৰ অংশ পইচা ক'ৰ পৰা আহিছে আমাক দেখাব লাগিব। যেতিয়া ২৬ত গভৰ্ণমেণ্ট কৰিম, যেতিয়া SIT ফৰ্ম কৰিম, যিখন লিষ্ট বনাই আছোঁ, তাৰ প্ৰত্যেকটো সম্পত্তিৰ এটা এটা নয়া পইচাৰ হিচাপ অসমৰ ৰাইজৰ সন্মুখত SIT আগত দিব লাগিব। সেইবিলাক কথা চিন্তা কৰিম। পাঁচগৰাকী ছেম ষ্টাফৰ্ড, দীপাঞ্চল দাস, বিজেন্দ্ৰ পাংগি, আব্দুল আলিম শৰ্মাই বিজেপিৰ মৰিছে গুলীয়া হত্যা কৰিছিলে, সেইসকলক ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আমি পুনৰ সংকল্প লৈছোঁ, তেওঁলোকে যিটো উদ্দেশ্যলৈ সংগ্ৰামখনৰ সন্মুখলৈ গৈছিল, সেই সংগ্ৰাম এতিয়াও শেষ হোৱা নাই। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কৈ থৈছে যে সংসদত যেতিয়া আমাৰ শক্তি বৃদ্ধি পাব, আমি অসম চুক্তিৰ আত্মাক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জাতিৰ যিটো চেতনা তাক সন্মান জনাবৰ কাৰণে আমি সেই সিদ্ধান্ত ঘূৰাই দিম। মই বিশেষকৈ আপুনি যিজনে সাংবাদিকে প্ৰশ্ন সুধিছে, এষাৰ কথা কওঁ, আপোনালোকে যে অখিল গগৈয়ে কি কৈছে, লুৰিণ গগৈয়ে কি কৈছে, লিলি হোটেলত কি হৈছে, ৰাজীৱ ভৱনত কি হৈছে পাতি থাকে। এই যে ৩২ লাখ নিবনুৱাই যে খৰকাচতি হেৰুৱাই আছে, এইটো কিমান কথা? এতিয়া কেইদিনমানৰ পাছত বানপানী আৰম্ভ হ'ব। গৰাখহনীয়া আক্ৰান্ত অঞ্চলবিলাকৰ মানুহখিনিৰ যিটো জীৱনলৈ ভয় আৰু সংশয় নামি আহিছে, সেইটো কথা কিয় নাপাওঁ? চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথাটো আপোনালোকে কিয় নুশুনে? হিমন্ত বিশ্ব শৰ্মাই মোক যে আহি সোধে লুৰিণ গগৈ এনেকৈ ক'লে আপুনি কি কয়, অখিল গগৈ এনেকৈ ক'লে আপুনি কি কয়, সেইটো আপোনালোকক কোনে হোমৱৰ্ক দি আছে? বেয়া পাব পাৰে আমাৰ ধ্ৰুৱ বৰাই, ৰাতিপুৱাই প্ৰশ্নকেইটা লৈ আহে, ক'ৰ পৰা লৈ আহে এইকেইটা প্ৰশ্ন? বেয়া পালেও মোৰ উপায় নাই, কাৰণ অসমীয়া জাতীয় জীৱনৰ লগত চৰকাৰখনে কি কৰিছে আৰু চৰকাৰখনৰ পৰা মানুহে কি বিচাৰে সেইটো যদি আমি আলোচনা নকৰি, জ্যোতিষীয়ে কি ক'লে, সেইটো অসমৰ জাতীয় জীৱনে হেডলাইন বিচাৰে নেকি? অসমৰ জাতীয় জীৱনে জানিব বিচাৰে যে আৰু কিমান নিবনুৱা হিমন্ত বিশ্ব শৰ্মাই সংস্থাপন দিব, আৰু ড্ৰাইভাৰ চাকৰিত কিমানক দিব? ড্ৰাইভাৰ চাকৰি দিব পাৰিব ৩২ লাখত কথাটো। গতিকে মৌলিক সমস্যাবিলাক তল পেলাবৰ কাৰণে বিজেপিৰ চুটলপি মতে আমি কোনো চলিব নালাগে। বিজেপিয়ে দিয়া হোমৱৰ্ক কৰি পেলাই আমি ব্যস্ত থাকিব নালাগে। আজি তেওঁলোকে আমাক গোটেই জাতিটোক তেওঁলোকে চুটলপি আৰু হোমৱৰ্ক দিব বিচাৰে,
আৰু আমাৰ ওপৰত এটা মনস্তাত্ত্বিকভাৱে আমুকত তামুক বিপদ আহিছে, তামুকত তামুক বিপদ আহিছে। এই যে চিণ্ডিকেটৰ নামত যে ডেইলি লুটপাট চলি আছে, চুপাৰী চিণ্ডিকেটৰ নামত, কয়লা চিণ্ডিকেটৰ নামত, আজি এটা পৰিয়ালে যে ইমান সম্পত্তি পাহাৰৰ নিচিনাকৈ গোটাই আছে, সেইটো বিপদ নহয় নে জাতিৰ সন্মুখত? এটা পৰিয়ালৰ ইমান সম্পত্তি বৃদ্ধি পাই আছে, ৰিচৰ্ট কাৰ্ড, বাগান কাৰ্ড, স্কুল কাৰ্ড, কেলে নুসুধে? মোক সোধক, মই লিষ্ট দিম। আমাৰ বিলুত চব ছেটেলাইট মেপ আছে, প্ৰত্যেকটো সম্পত্তিৰ ছেটেলাইট মেপ আছে, আৰু প্ৰত্যেকটো সম্পত্তি SIT এনকুৱাৰীত অন্তৰ্ভুক্ত কৰা। প্ৰত্যেকটো সম্পত্তি উপাৰ্জনৰ অংশ পইচা ক'ৰ পৰা আহিছে আমাক দেখাব লাগিব। যেতিয়া 26ত গভৰ্ণমেণ্ট কৰিম, যেতিয়া SIT ফৰ্ম কৰিম, যিখন লিষ্ট বনাই আছোঁ, তাৰ প্ৰত্যেকটো সম্পত্তিৰ এটা এটা নয়া পইচাৰ হিচাপ অসমৰ ৰাইজৰ সন্মুখত SIT আগত দিব লাগিব। সেইবিলাক কথা চিন্তা কৰিম।